ডিব্ৰুগড়ৰ জকাইত সোণোৱাল কছাৰী জনগোষ্ঠীৰ শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতি সকলো দিশত বিকাশৰ অংগীকাৰেৰে জকাই আঞ্চলিক ৰঙালী বিহু ৰংগমঞ্চত সদৌ সোণোৱাল কছাৰী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে দিনৰ ভাগত এখনি মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সমাজৰ বিভিন্ন দিশত কাম কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানটো আধৰে সমিতিৰ সম্পাদক দীপক শইকীয়াই। অনুষ্ঠানত সোণোৱাল কছাৰী সমাজৰ কৃষ্টি সংস্কৃতিৰ লেচাৰী নৃত্য প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়িকা জ্যোৎস্না সোণোৱালৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম সোণোৱাল কছাৰী সমাজৰ আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস। এই অনুষ্ঠানভাগী তেওঁলোকে সোণোৱাল সমাজৰ বিভিন্ন ব্যক্তিক মাতি আনি সম্বৰ্ধনা জনাইছে আৰু তেওঁলোকে সোণোৱাল কছাৰীসকলৰ সামাজিক উন্নয়নৰ কাৰণে এটা পৰিকল্পনা কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে আলোচনা বিলোচনা কৰিছে। বিশেষকৈ সোণোৱাল কছাৰী সমাজৰ শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতি এই তিনিটা বিষয়ৰ সামগ্ৰিক উন্নয়নৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা সোণোৱাল কছাৰী সমাজৰ ফালৰ পৰা এটা পৰিকল্পনা প্ৰস্তুত কৰিছে। আমি সকলোৱে জানো যে এটা জাতি বা এটা জাতি সত্তাৰ সামগ্ৰিক উন্নয়নৰ কাৰণে শিক্ষা অতি গুৰুত্বপূৰ্ণ বিষয়। তাৰ লগে লগে স্বাস্থ্য আৰু অৰ্থনীতি এইবোৰ বিষয় অতি গুৰুত্বপূৰ্ণ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এতিয়াও একবিংশ শতিকাৰ দ্বিতীয় দশকৰ আমি মাজভাগত থিয় হোৱাৰ পাছতো আজিও শিক্ষাহীনতা বা অৰ্ধ শিক্ষা বা ভাল শিক্ষা নোপোৱাৰ কাৰণে আমাৰ যিটো জাতীয় সভ্যতা এইটো শক্তিশালীৰ ওপৰত আমি গঢ়ি তুলিব পৰা নাই। সেইকাৰণে সোণোৱাল কছাৰী সমাজৰ এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ। আমি আশা ৰাখিছোঁ যে তেওঁলোকৰ এই পদক্ষেপে পৰৱৰ্তী দিনত আৰু এটা গতিশীল ৰূপ লাভ কৰিব। অসমৰ প্ৰতিটো খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি বহু দিনৰ পৰা সংগ্ৰাম কৰি আহিছোঁ। সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদা এইটো এটা শ্লোগান হিচাপে লৈ আমি সকলোৱে আগবাঢ়িছোঁ। কাৰণ এটা জনগোষ্ঠী কিবা কাৰণত পিছ পৰি থাকিলে সামগ্ৰিকভাৱে অসমীয়া জাতি সত্তাৰ উন্নয়ন নহ'ব বা অসমীয়া জাতি সত্তাৰ উন্নয়নৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি কাম কাজ কৰিব লাগিব। এইটো আমাৰ সকলোৰে দায়িত্ব। গতিকে এই চিন্তাৰে তেওঁলোকে এই যি যাত্ৰা আৰম্ভ কৰিছে, বৰ বেছি দিন হোৱা নাই, 2 বছৰ হৈছে যদিও কিন্তু যথেষ্ট সংখ্যক মানুহ গুৰুত্বপূৰ্ণ মানুহ জড়িত হৈছে। বিশেষকৈ বৌদ্ধিক জগতৰ লগত জড়িত, সাহিত্য, সংস্কৃতি, ক্ৰীড়া সকলোকে সামৰি সকলো ক্ষেত্ৰৰ মানুহক তেওঁলোকে মাতি আনিছে, সম্বৰ্ধনা জনাইছে আৰু সকলোকে লৈ এই যিটো এখন সমাজ এখন আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে এই মুহূৰ্তত মই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত প্ৰতিষ্ঠাৰ লগত জড়িত সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ পৰৱৰ্তী দিনসমূহত তেওঁলোকৰ যি পৰিকল্পনাই নতুন ৰূপ পাব আৰু তেওঁলোকৰ চিন্তাৰ লগত আমি সদায় একেলগে থাকিম বা সহযোগিতা আগবঢ়াম, এই কথা আমি দৃঢ়তাৰে তেওঁলোকৰ আগত জ্ঞাত কৰিছোঁ। সোণোৱাল কছাৰী জনগোষ্ঠীয় উন্নয়নৰ অংগীকাৰ সংগঠিত হৈ সদৌ সোণোৱাল কছাৰী সমাজৰ আজি দ্বিতীয় বাৰ্ষিক যিখন প্ৰতিষ্ঠা দিৱস আজি জকাই হাঁচৰাত এটা খোৱাং সমষ্টিৰ ইয়াতে আয়োজন কৰিছে। ইয়াতে তেখেতসকলে বিভিন্ন আমাৰ সোণোৱাল সমাজৰ বিশিষ্ট বিষয়বিলাকত যিসকলে অগ্ৰাধিকাৰ নিজকে জীৱনক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে তেনে লোকসকলক ইয়াতে তেখেতে সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াতে বিশিষ্ট ব্যক্তিসকল আহিছে। আৰু সোণোৱাল সমাজখনো আচলতে কিয় প্ৰয়োজন, সোণোৱাল সমাজ আমাক কিয় লাগে, এই কথাখিনিৰ ওপৰত প্ৰাসংগিক কথাখিনিৰ ওপৰত আজি প্ৰতিষ্ঠা দিৱসত আলোচনা কৰা হৈছে। যিহেতু অসম চৰকাৰৰ যোগেদি অসম সোণোৱাল কছাৰী ছাত্ৰ পৰিষদ এটা বিষয় আছেই আমাৰ চৰকাৰীভাৱে। ইয়াতে জাতিটোৰ উন্নয়নৰ বাবে কৃষ্টি, সংস্কৃতি আৰু ক্ৰীড়া আৰু শিক্ষা ক্ষেত্ৰত আগুৱাই নিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি কাৰণে বিভিন্ন কাম কৰা হৈছে আৰু সেই যোগেদি ইতিমধ্যে আমাৰ সোণোৱাল কছাৰীৰ বহু ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী লাভান্বিত হৈছে, বিভিন্ন বিষয় দিয়াৰ সুবিধা পাইছে। আগন্তুক দিনত এই যিটো যাত্ৰা, অবিৰত যিটো যাত্ৰা, এই যাত্ৰা আৰু অধিক তীব্ৰতৰ গতিত নিবৰ কাৰণে আমি কিন্তু কাম কৰিব লাগিব। আমি সোণোৱাল কছাৰী ছাত্ৰ পৰিষদে কি কৰিছে সেই কথাখিনিক সুবিধাখিনিক আমি জনাব লাগিব। আমি যিখিনি তেওঁলোকে কৰা নাই সেইখিনি আমি এই সোণোৱাল সমাজৰ পৰা পৰামৰ্শ দিব লাগিব। সেই বিষয়ত আমাৰ কৰোঁতীয় কাম আছে। যিহেতু সোণোৱাল সমাজখনত এতিয়া ছাত্ৰ সন্থা সংগঠন আছে, ইয়াতে নাৰী সন্থা সংগঠন আছে, ইয়াতে আমাৰ জাতীয় পৰিষদ আছে, যুৱ পৰিষদ আছে, কল্যাণ সংঘ আছে আৰু আমাৰ
বিভিন্ন ধৰণৰ কালচাৰেল আমাৰ যিটো ছ'চাইটি আছে সকলোৱে সমাজখনৰ কাৰণে কাম কৰি আছে। মই ভাবোঁ এনেধৰণে কাম কৰিলে সকলোৱে আজি যিখন আমাৰ অসম বিভিন্ন জাতি জনগোষ্ঠীয়ে ভৰি থকা এখন অসম, ইয়াত আমাৰ সোণোৱাল জনগোষ্ঠীও জনজাতি হিচাপে তৃতীয় জনগোষ্ঠী হিচাপেও বৰ অসমখনক অৰিহণা যোগোৱাৰ ক্ষেত্ৰত শিক্ষা ক্ৰীড়া সাংস্কৃতিক দিশত আমাৰ সকলোৱে দায়িত্ব আছে। আৰু এই দায়িত্বক যদি সততাৰে আমাৰ অগ্ৰজসকলে আমি অভিভাৱক হিচাপে আমি আগুৱাই নিব পাৰোঁ, তেতিয়াহ'লে অসমখনক আগুৱাই নিব পাৰিম। অসমখনক আগুৱাই নিয়াৰ মানে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ যিখিনি চিন্তা ধাৰণা কৰিছে, এই দেশখনৰ আন্তঃগাঁথনিৰ সমান্তৰালভাৱে সাংস্কৃতিক পথাৰত, খেলপথাৰত, ক্ৰীড়া ক্ষেত্ৰত যাতে আগুৱাই নিবৰ কাৰণে সম্ভৱ হ'ব, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আজি মই উদ্যোক্তা মণ্ডলীক এনেধৰণৰ অনুষ্ঠান আয়োজনৰ যোগেদি বিভিন্ন ব্যক্তিৰ বিষয়ৰ যিখিনি মাৰ্গদৰ্শন তেখেতসকলে দিয়াইছে বা শুনিছে ৰাইজে, ইয়াৰ জৰিয়তে এই অঞ্চল বা সমাজখন উপকৃত হ'ব বুলি আশা কৰোঁ। ধন্যবাদ। সোণোৱাল কছাৰী জনগোষ্ঠীৰ শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতি এই তিনিটা বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আজি দ্বিতীয় বছৰত ভৰি দিছোঁ। আজি জকাই অঞ্চলৰ ৰাইজৰ সহযোগত সদৌ সোণোৱাল কছাৰী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ইয়াত আমি উদযাপন কৰিছোঁ। আৰু ইয়াতে আমাৰ শিক্ষা বিষয়ৰ ওপৰত যিসকল শিক্ষাবিদ আছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। স্বাস্থ্য সম্পৰ্কত ইয়াত আমাৰ আলোচনা হৈছে। অৰ্থনীতি সম্পৰ্কত আমাৰ সমাজখনক আমি কেনেকৈ নিবনুৱা যুৱক যুৱতীসকলক, কৃষকসকলক, আমাৰ দুখীয়া মানুহবিলাক আগুৱাই নিম, এই সম্পৰ্কত ইয়াত আমি আলোচনা কৰিছোঁ। আৰু এই সম্পৰ্কত যিসকলে ইতিমধ্যে সফল হৈছে, কৃষকে হওক, খেতিয়কে হওক, ব্যৱসায়ী হওক, অভিভাৱক অভিভাৱিকা, সাহিত্যিকে হওক, সকলোকে সকলো শ্ৰেণী আমি আমাৰ সংস্কৃতি সাধকসকলক আমাৰ সফলতাৰে যিখিনি অৰ্জন কৰে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। এই অঞ্চলৰে দুগৰাকী ধৰিত্ৰী সোণোৱাল, পিকু সোণোৱাল উদীয়মান ৰাষ্ট্ৰীয় খেলুৱৈ, তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। সাহিত্যিক আমি মৰিয়াম সোণোৱাল আমাৰ সম্বৰ্ধনা জনাইছোঁ। কৃতিত্ব কৰা আমাৰ সফল অভিভাৱক সম্বৰ্ধনা জনাইছোঁ। আৰু এনেধৰণেই আমি সোণোৱাল কছাৰী সমাজক পদক্ষেপ আমি আগুৱাই নিবৰ কাৰণে সোণোৱাল কছাৰী সমাজে আমি চেষ্টা চলাইছোঁ। আমি যোৱা কাৰ্যকালত সোণোৱাল কছাৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি শিক্ষান প্ৰদান কৰিবৰ কাৰণে বিনামূলীয়া আমি পাঠদান কৰিছোঁ। বিভিন্ন দুখীয়া মানুহবিলাকক আমি আৰ্থিকভাৱে সহায় কৰিছোঁ। আৰু উদীয়মান যিবিলাক মহিলা মানে তেওঁলোকে আৰ্থসামাজিকভাৱে তেওঁলোকে নিজকে আত্মপ্ৰতিষ্ঠা লাভ কৰিব বিচাৰে, তেওঁলোকক আমি সহায় কৰিছোঁ। গতিকে এনেধৰণে বিভিন্ন ক্ষেত্ৰখনত শিক্ষা, স্বাস্থ্য, অৰ্থনীতিৰ ক্ষেত্ৰখনত আমি সদৌ সোণোৱাল কছাৰী সমাজে আমি কাম কৰি গৈছোঁ। গতিকে আজিও এই প্ৰতিষ্ঠা দিৱসত আমাৰ বিশেষকৈ আমাক আশীৰ্বাদ দিবৰ কাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, অসম জাতীয় পৰিষদৰ আমাৰ সভাপতি, আমাৰ প্ৰাক্তন বিধায়িকা, এগৰাকী সমগাগী নেত্ৰী জ্যোৎস্না সোণোৱাল বাইদেউ আহিছে, সোণোৱাল কছাৰী জাতীয় সংগঠন আহিছে, ইয়াতে সোণোৱাল কছাৰী সকলো লোক আহি ইয়াত উপস্থিত হৈছে। সকলোৰে আশীৰ্বাদত আমি ভৱিষ্যতে সোণোৱাল কছাৰী জাতিক আগুৱাই দিবৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ যাম। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট, অসম টুডে।